চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল। অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ 8। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ আৰু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সমাজৰ অন্যতম চালিকা শক্তি, আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু সহায়িকাৰসকলৰ বিষয়ে কি এক বিস্ফোৰণ মন্তব্য কৰিছে। বৰ্তমান সময়ত চৰকাৰী চাকৰি বা নিযুক্তি প্ৰক্ৰিয়াক লৈ ৰাজ্যত কিদৰে পৰিৱৰ্তন আহিছে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ সত্য উদঙাই দিছে। মই অলপ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাম। কিন্তু তাৰ আগতে তেওঁ আচলতে কি কৈছে সেই বিষয়ে থুলমূলকৈ কেইটামান কথা আপোনালোকক জনাই দিওঁ, যাতে আপোনালোকে সমগ্ৰ বিষয়টো সহজকৈ বুজি পাব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্ট ভাষাত কৈছে যে পূৰ্বৰ চৰকাৰৰ দিনত অসমত এটা আশা কৰ্মী চাকৰি পাবলৈও পইচা দিব লাগিছিল। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ পদৰ বাবেও চলিছিল টকাৰ লেনদেন। আনকি স্কুল কলেজৰ ৰান্ধনী কৰ্মী পদ এটাৰ বাবেও দুখীয়া মানুহে পইচা ভৰিবলগীয়া হৈছিল। তেওঁ কয় যে পূৰ্বতে অসমত প্ৰতিটো চাকৰিয়ে এটাকৈ নিৰ্দিষ্ট ৰেট বা মূল্য আছিল। তল পৰ্যায়ৰ পদত যদি 1 লাখ টকা দিব লাগিছিল, তেন্তে DSP বা ACS বিষয়া চাকৰিৰ বাবে 1 কোটি টকাৰ পৰ্যন্ত দিব লগীয়া হৈছিল। মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি কংগ্ৰেছ শাসনৰ কালত এইবোৰ তলতীয়া চাকৰি নিযুক্তিৰ নামত একাংশ মন্ত্ৰী আৰু বিধায়কসকলেও লুটিবলৈ ঝপিয়াই পৰিছিল। কিন্তু বৰ্তমান চৰকাৰৰ দিনত 1 লাখতকৈও অধিক চাকৰি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে অবিহনে 1 পইচা খৰচ নকৰাকৈও কেৱল যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হৈছে। এতিয়া আপোনালোকক সুধিব বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা এই কথাষাৰে কিমান দূৰ সঁচা? আপোনালোকৰ অঞ্চলতো পূৰ্বতে এনেকুৱা হৈছিল নেকি? আমাৰ এই নিকা নিযুক্তি প্ৰক্ৰিয়াক লৈ আপোনালোকৰ মতামত কি, তাক তলত কমেণ্ট কৰি নিশ্চয় জনাব। ৰাইজ, মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু অনুৰোধ, যদি আমাৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক বা কৰি লওক আৰু কাষৰ ঘণ্টা বুটামটো বজাই দিয়ক, কাৰণ আপোনালোকৰ বাবে এনেকুৱা নিতৌ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ মই সদায় লৈ আহিবলৈ চেষ্টা কৰোঁ। বলক এতিয়া পলম নকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আচলতে কি কৈছে সেই ভিডিঅ' ক্লিপটো এবাৰ চকু ফুৰাই লওক।
লগতে আপোনালোকে আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত দেখিবলৈ পাইছে যে 25,000 টকাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি। সেই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰী কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি হোৱা নাই। এই কথা মই আপোনালোকক কৈ থলোঁ, এইটো সম্পূৰ্ণ উৰা বাতৰিহে। এতিয়া বলক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আগবঢ়োৱা এটি ভিডিঅ' ক্লিপ আমি চাই লওঁ। আশা কৰ্মীৰ চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল, অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল, আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট পাবৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। তলত যদি 1 লাখ টকা দিবলগীয়া হৈছিলে, BSP ACSৰ চাকৰিৰ কাৰণে 1 কোটিলৈকে দিবলগীয়া হৈছিলে। তাৰমানে 1 লাখৰ পৰা 1 কোটি প্ৰত্যেকটো চাকৰিৰ এটা ৰেট আছিলে কংগ্ৰেছৰ দিনত। আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলোৱে তাত জঁপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন হওঁতেই আমাক সকলোকে নিৰ্দেশ দিছিল যে নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব লাগে, ট্ৰান্সপাৰেণ্ট কৰিব লাগে, স্বচ্ছ কৰিব লাগে, ৰাজনৈতিক ইচ্ছা শক্তি, বিষয়াসকলৰ সহযোগিতা আৰু আমি গোটেই নিয়ম প্ৰণালীত যি ধৰণে সংশোধন কৰিলোঁ, যিয়ে এই তিনিওটা পলিটিকেল উইল পাৱাৰ, ব্যুৰক্ৰেচিৰ ছাপোৰ্ট আৰু ষ্ট্ৰীমলাইনিং অফ গভৰ্ণমেণ্ট ৰুলছ, এই তিনিওটা ব্যৱস্থা আমি কাৰ্যত পৰিণত কৰাৰ কাৰণে 1,65,000 নিযুক্তিৰ এটা নিযুক্তিও হাইকোৰ্টত চেলেঞ্জ নহ'ল। কোনো যুৱক যুৱতীয়ে আমাক পৰা টকা লৈ চাকৰি দিছে বুলি অভিযোগ নকৰিলে। আৰু এই সময়ছোৱাত যুৱক যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি এটা ডাঙৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ল। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।